হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুত গধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত গৰিমাক মাকৰ ঘৰত এমাহৰ কাৰণে থাকিবলৈ যাবলৈ নিদিয়াৰ কাৰণে গৰিমাৰ খং উঠিব আৰু মাকৰ ওচৰত যাব আৰু মা মোৰ কাৰণে এইটো পচিবল নহয় বুলি মাকক ক'ব। আৰু তেতিয়া মাকে তুমি যদি মোৰ কথা নামানা তেতিয়াহ'লে বহুত বস্তুৱে ইম্পচিবল হ'ব বুলি গৰিমাক ক'ব। আৰু তেতিয়া গৰিমাই আপুনি মোক ৱাৰ্ণিং দিছে নেকি বুলি মাকক সুধিব। আৰু মাকে গৰিমা তুমি ইমান সলনি হৈ যাবা বুলি মই সপোনতো ভাবা নাছিলো বুলি ক'ব। আৰু তোমালোকে এতিয়াও বুজি উঠা নাই, ঘৰ এখন ঘৰকৈ ৰাখিবলৈ হ'লে সম্পৰ্কবোৰৰ মাজত কেনেকৈ বেলেঞ্চ ৰাখিব লাগে তোমালোকে নাজানা বুলি গৰিমাক কোৱা দেখিবলৈ পাব। ইফালে আকৌ পৰি আজি বিচনাত বহি বহি অৰিন্দমে কোৱা কথাবোৰ ভাবি থাকিব আৰু মই কিয় ভয় কৰিছো, মোৰ মা দাদা ইহঁতক সাহস হৈ আছে। তাৰ পিছত অৰিন্দমৰ ভাবুকি ভয় কৰাৰ কাৰণে বা ক'ত মই অৰিন্দমৰ সঁচা কথাবোৰ উলিয়াম, তাৰ আচল কথাবোৰ সকলোৰে সন্মুখলৈ আনিম। ইয়াৰ বাবে মই যিটো পৰ্যায়লৈ যাব লাগে যাম বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে পুত গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।